ৰাজ্যত আৰম্ভ হোৱা মহাৰণ দ্বিতীয়ত আজি পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰ পঞ্চায়তৰ জুৰিৰপাৰ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় খেল মহাৰণ দ্বিতীয়। জুৰিৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 10খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু খেলুৱৈসকলে অংশগ্ৰহণ কৰে খেল মহাৰণ দ্বিতীয়ত। খেল মহাৰণৰ শুভাৰম্ভ কৰে খেল পৰিচালক স্বৰাজ বৰাৰ লগতে সহযোগ কৰে জুৰিৰপাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইমদাদুল ইছলামে। বহু কেইজন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী পঞ্চায়তৰ সদস্য আৰু সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে খেল মহাৰণত। উক্ত খেল মহাৰণত দৌৰ খেল, কাবাডী খেল, দবা খেল, চাইকেল চলোৱা খেল ইত্যাদি খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাতিপুৱা 9 বজাৰ পৰা আমি আমাৰ এই জুৰিপাৰ পঞ্চায়তৰ বিভিন্ন অনুষ্ঠানৰ পৰা শিক্ষক তথা ছাত্ৰ ছাত্ৰী লৈ অংশগ্ৰহণ কৰি আমি উলহ মালহেৰে আজি প্ৰায় 11টালৈকে যে বিভিন্ন দৌৰৰ কাৰ্যসূচী শেষ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বহুত উৎসাহ উদ্দীপনা বাঢ়ি গৈছে, খেলৰ প্ৰতি ধাউতি আহি আছে। গতিকে তেনেকুৱা কাৰ্যসূচী কৰাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও যাতে ভৱিষ্যতে খেলৰ প্ৰতি আগ্ৰহী হয় তালৈ লক্ষ্য ৰাখি আমাৰ এই খেল মহাৰণ খুব প্ৰয়োজন হৈছে। গতিকে আমাৰ এই অনুষ্ঠানটোক বৰ আমোদজনক লাগিব লাগে। আমি লগত সকলোৱে সহায় সহযোগিতা কৰি আছোঁ। আজি আমাৰ 19 তাৰিখে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকৰ সহযোগত আৰু আমাৰ গাঁও পঞ্চায়তৰ উদ্যোগত এই জুৰিপাৰ আঞ্চলিক পঞ্চায়তত আমি আজি দ্বিতীয় দিনা অসম চৰকাৰৰ খেল মহাৰণ 2.0 আমি আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ সকলো খেলুৱৈ আৰু আমাৰ পঞ্চায়তৰ কৰ্মী তথা বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুসকল একত্ৰিত হৈ সুন্দৰভাৱে পৰিচালনাৰ লগতে সহায় সহযোগিতা দিহা পৰামৰ্শৰে আমি খেল সকলো পৰিচালনা কৰিছোঁ। ইয়াত আমি কোনো বিশেষ অসুবিধা পোৱা নাই আৰু সকলো ছাত্ৰ ছাত্ৰী তথা খেলুৱৈ গ্ৰাছৰুট লেভেলৰ পৰা আহি সহযোগ কৰি আমাক আপ্লুত কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিছে। আমি তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিসকল ক্ৰীড়াৰ শুভাকাংক্ষী ইয়াত উপস্থিত আছে সকলোকে ধন্যবাদ জনাই, আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই অসম চৰকাৰ যি ক্ৰীড়াৰ কল্যাণ সঞ্চালক মহোদয়ৰ সহযোগত উন্নয়নমূলক কাৰ্যসূচী লৈছে সেয়াও আমি সহযোগিতাৰে সফল কৰাৰ আশাৰে সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।